অনুশীলনী 10.2 1 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কৰিম এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হল কি হ'ব 1 নম্বৰটোত আমাৰ চিত্ৰ দিয়া নাই আমি চিত্ৰ নিজে আঁকি ল'ব লাগিব তাৰ মানে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ আৰু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য তাৰমানে কিউ এটা বৃত্তৰ বাহিৰত এটা বিন্দু হ'ব আৰু সেই বিন্দুটোৰ পৰা কি হ'ব কেন্দ্ৰলৈ 25 সেন্টিমিটাৰ আৰু স্পৰ্শকডাল হল 24 তে আমি কি কৰিব লাগিব কিউ এটা বৃত্তৰ বাহিৰত এটা বিন্দু আঁকি লম কেন্দ্ৰৰ পৰা এই বিন্দুটোলৈ কিউ লৈ কিমান হ'ব 25 সেন্টিমিটাৰ আৰু স্পৰ্শকডাল হল 24 সেন্টিমিটাৰ ইয়াত আমি এটা স্পৰ্শক আঁকি লম স্পৰ্শকডাল হল 24 সেন্টিমিটাৰ এতিয়া আমাৰ উলিয়াব দিছে অপি কি উলিয়াব দিছে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধটো কি এই চাৰিটাৰ ভিতৰত কোনটো হ'ব এতিয়া ইয়াত আমাৰ কি ব্যাসাৰ্ধ হল অপি এতিয়া আমি কি কৰিব লাগিব দিয়া আছে অকিউ 25 সেন্টিমিটাৰ পি কিউ দিয়া আছে 24 সেন্টিমিটাৰ অপি উলিয়াব লাগে উপপাদ্য 10.1 মতে কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ টনা এই ব্যাসাৰ্ধ যেটো টনা হয় এটো কি হয় ব্যাসাৰ্ধডাল কি হয় স্পৰ্শকৰ ওপৰত লম্ব এতে কি হ'ব অপি লম্ব পিকিউ অপি লম্ব পিকিউ হলে এই কোণটো আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী অপি কিউ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী অপি কিউ 90 ডিগ্ৰী হলে এতিয়া এইটো এটা কি হৈ গল সমকোণী ত্ৰিভুজ অপি কিউ এটা কি হৈ যাব সমকোণী ত্ৰিভুজ পাঠ্যপুস্তকৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ অ কি হল কৰ্ণ স্কয়াৰ সমান কি বাকি বাহু দুটা স্কয়াৰ অকিউ স্কয়াৰ ইকুৱেল অপি স্কয়াৰ প্লাস একিউ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰ এতিয়া কি হ'ব অপি স্কয়াৰ যদি আমি এটো সাইডত ৰাখি দিও অকিউ স্কয়াৰ মাইনাস পিকিউ স্কয়াৰ ইকুৱেল কি হ'ব অপি স্কয়াৰ ইকুৱেল অকিউ স্কয়াৰ মাইনাস পিকিউ স্কয়াৰ এতিয়া অকিউ মান আমাৰ আছে 25 আৰু পিকিউ মান আছে 24 বহুৱাই দিলো 25 স্কয়াৰ হল 625 আৰু 24 স্কয়াৰ হল 576 এটো পৰা এটো মাইনাস কৰিলে কিমান হৈ যাব 49 এতিয়া অপি স্কয়াৰ ইকুৱেল 49 অপি স্কয়াৰ ইকুৱেল কি হৈ যাব 49 মানে 7 স্কয়াৰ 7 7 গুণ 49 অপি স্কয়াৰ ইকুৱেল 7 স্কয়াৰ অপি ইকুৱেল কিমান হ'ব 7 এতিয়া আমাৰ ইয়াত আছে কোনটো হ'ব নাম্বাৰ এ 7 সেন্টিমিটাৰ এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈ আহিম কোৱেশ্চন নাম্বাৰ 2 ত কি দি আছে চিত্ৰ এইটো চিত্ৰ 10.11 ইয়াত কি দি আছে অকেন্দ্ৰযুক্ত এটা বৃত্তৰ ইয়াত মই আঁকি লৈছো চিত্ৰটো আকৌ অকেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টিপি আৰু টিকিউ দুডাল স্পৰ্শক পি অ কিউ হল 110 ডিগ্ৰী আৰু পিটিকিউ এই কোণটো আমাৰ উলিয়াব দিছে এই কোণটো উলিয়াওতে আমি কি কৰিম আগৰ যেনেকৈ আমি লিখি লৈছো উপপাদ্যত আমি পাইছিলো কি 10.1 উপপাদ্যত পাইছিলো কেন্দ্ৰৰ পৰা স্পৰ্শলৈ টনা ব্যাসাৰ্ধডাল কি হয় লম্ব অপি লম্ব পিটি আৰু অকিউ লম্ব কিউটি গতিকে কি হৈ যাব অপিটি এই কোণটো 90 ডিগ্ৰী আৰু অকিউটি এই কোণটো 90 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তাৰ মানে কি এই কোণটো এই চাৰিটা কোণ প্লাস কৰিলে কি পাম আমি 360 ডিগ্ৰী এই কোণটোৰ নাম কি হ'ব পি অ কিউ এই কোণটোৰ নাম কি হ'ব অপিটি এই কোণটোৰ নাম হ'ব অকিউটি আৰু এই কোণটো হল পিটিকিউ গতিকে এই চাৰিটা যোগ কৰিলে কি হয় 360 ডিগ্ৰী এতিয়া কি হ'ব পিঅকিউ আমাৰ দিয়া আছে 110 ডিগ্ৰী অপিটি আমি উলিয়াই লৈছো 90 ডিগ্ৰী অকিউটিও 90 ডিগ্ৰী পিটিকিউ আমাৰ উলিয়াব লাগে 360 ডিগ্ৰী এতিয়া এই তিনটা যোগ কৰিলে 290 ডিগ্ৰী পিটিকিউ তাৰ পিছত ইকুৱেল 360 তে পিটিকিউ এইটো সাইডত থাকিব আৰু 290 ডিগ্ৰী আমি সেইটো সাইডত লৈ গলো the 360 degree minus 290 degree equals 70 degree
তাৰপিছত এতিয়া আমি 3 নম্বৰ 3 নম্বৰটোত আমাৰ কি দি আছে যদি এটা বিন্দু P আৰু অকেন্দ্ৰযুক্ত এটা বৃত্তৰ P আৰু PB স্পৰ্শক PA আৰু PB স্পৰ্শক তাৰ মানে কি হ'ব অকেন্দ্ৰীয় এটা বৃত্তৰ পৰা আমি PA আৰু PB দুটাল স্পৰ্শক টানিম জ্যামিতিত মেইন হল প্ৰথমতে কোৱেশ্চনটো বুজি লৈ কোৱেশ্চনৰ পৰা আমি চিত্ৰটো যদি আঁকিব পাৰো চিত্ৰটো যদি আমি ভালকে বুজি ল'ব পাৰো তেতিয়ালে আমাৰ কাৰণে একেবাৰে সহজ আনসাৰ ওলোৱা ইয়াত দিছে অকেন্দ্ৰযুক্ত মানে অকেন্দ্ৰ থকা এটা বৃত্ত আঁকিম PA আৰু PB দুডাল স্পৰ্শক তাৰ মানে PA এডাল স্পৰ্শক আঁকিম আৰু PB গতিকে এই এটা বিন্দু P যেটো এই P টো আমাৰ বৃত্তৰ বাহিৰত হ'ব স্পৰ্শক যেতিয়া আঁকিম তেতিয়ালে বাহিৰত হ'ব লাগিব সেইটো প্ৰশ্নটো ভালকে বুজি ল'বা এতিয়া P এটা বিন্দু আমি বাহিৰত ললো তাৰ পৰা PA এডাল স্পৰ্শক আৰু PB এডাল স্পৰ্শক আঁকি ললো এতিয়া কি কৰিব লাগিব আৰু কি দিছে আমাৰ ইয়াত স্পৰ্শক কেইডাল পৰস্পৰ 80 ডিগ্ৰী কোণত হালে এই দুইডাল স্পৰ্শক যেটো এই স্পৰ্শক দুডাল 80 ডিগ্ৰী কোণত হালিছে তাৰ মানে কি এইডাল এডাল স্পৰ্শক আৰু এইডাল এডাল স্পৰ্শক এই স্পৰ্শকৰ এই কোণটো হ'ব 80 ডিগ্ৰী এতিয়া আমি দিয়া আছে P আৰু PB স্পৰ্শক আৰু এই কোণটোৰ নাম হ'ব APB 80 ডিগ্ৰী আৰু উলিয়াব লাগে কি POA P উপপাদ্য 10.1ত আমি পাইছো OA লম্ব OP OB লম্ব PB তাৰ মানে কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধডাল কি হয় স্পৰ্শকৰ ওপৰত লম্ব হয় ব্যাসাৰ্ধডাল এটো উপপাদ্য 10.1ত পাইছো আমি গতি কি হ'ব OA লম্ব AP আৰু OB লম্ব BP আকৌ কি হ'ব যেতিয়া এই লম্ব হলে OAP 90 ডিগ্ৰী OBP 90 ডিগ্ৰী এতিয়া কি হ'ব এই চতুৰ্ভুজ এটো এটা আমি চতুৰ্ভুজ আগৰটো যেনেকা কৰিছিলো এই চতুৰ্ভুজৰ চাৰিটা কোণ এইটো কোণ এই পুৰাটো কোণ এইটো কোণ এই চাৰিটা কোণ প্লাস কৰিলে কিমান হ'ব 360 ডিগ্ৰী এই কোণটোৰ নাম হ'ব AOB এই কোণটোৰ নাম হ'ব OAP এইটো P হ'ব OAP আকৌ কি হ'ব OBP আৰু APB এই চাৰিটা যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী ইয়াৰ পৰা এই কিটাৰ মাপ আমি পাইছো 90 80 AOB কি হ'ব এই কিটা যোগ কৰিলে 260 এইটো সাইডত গলে -260 এইটো পৰা এইটো মাইনাস কৰিলে 100 ডিগ্ৰী আমাৰ উলিয়াব লাগে কি POA এইটো আমাৰ উলিয়াব দিছে এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব OP লগ লগাই দিম OP লগ লগালে আমাৰ দুটা ত্ৰিভুজ হৈ যাব এটা হ'ব OAP আৰু এটা হ'ব OBP এই দুইটা ত্ৰিভুজৰ কি হ'ব এইটো সমকোণ এই দুটা সমান হ'ব আৰু এইটো হল কমন বাহু OP হল দুইটা ত্ৰিভুজত আছে আৰু এইটো হল একেবৃত্তৰ ব্যাসাৰ্ধ গতিকে আমাৰ সমকোণ কৰ্ণ আৰু বাহু ক বা শৰ্তমতে কি হৈ যাব ত্ৰিভুজ দুটা সৰ্বাংশম হলে কি হয় ইয়াৰ বাকি কোণ বাহু সমান হয় গতিকে এই কোণটো আৰু এই কোণটো এই দুটা কোণ সমান হ'ব আমি এই দুইটা কোণ এই পুৰাটো 100 ডিগ্ৰী পাইছো এই দুইটা কোণ সমান হলে কিমান হৈ যাব 50-50 OAP আৰু OBP সমকোণ ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OBP কি হ'ব OAP আৰু OBP কি হ'ব সমান হ'ব কিয় 90 ডিগ্ৰী সমকোণ OAP সমান OBP সমকোণ OP সমান OP কি হ'ব সাধাৰণ বাহু আৰু OA সমান OB হ'ব একেবৃত্তৰ ব্যাসাৰ্ধ ইয়াত মই আগত কৈছোৱে OP সমান OP আৰু OA সমান OB এতিয়া কি হ'ব এই সমকোণ কৰ্ণ বাহু ক বা মতে কি হৈ যাব ত্ৰিভুজ দুটা সৰ্বাংশম OAP আৰু OPB সৰ্বাংশম হৈ যাব সৰ্বাংশম হৈ গলে কি হৈ যাব POA আৰু POB এই দুটা সমান হৈ যাব POA সমান POB আকৌ কি পাইছো আমি AOB সমান 100 ডিগ্ৰী AOB এই পুৰা কোণটো যদি 100 ডিগ্ৰী হয় তেতিয়ালে কি হ'ব AOB সমান 100 ডিগ্ৰী AOB ক আমি কি কৰিব পাৰিম AOB কি কৰিম POA আৰু POB দুটা ভাগত লিখিব পাৰিম AOB কি কৰিব পাৰিম POA plus POB সমান 100 ডিগ্ৰী আকৌ কি কৰিম আমি POA
আৰু পি অ' বি সমান, গতিকে পি অ' এ প্লাছ পি অ' এ লিখিম। আমাৰ কি পি অ' এ উলিয়াব দিছে, গতিকে পি অ' বিৰ ঠাইত আমি পি অ' এ লিখিম ইকুৱেল 100 ডিগ্ৰী। এতিয়া এই দুইটা প্লাছ কৰিলে 2 পি অ' এ 100 ডিগ্ৰী, পি অ' এ ইকুৱেল টু সেইটো চাইডত গ'লে 100 বাই 2 ইকুৱেল 50 ডিগ্ৰী। 2 দি 100 কাটিলে কিমান হ'ব 50। থেংক ইউ।